students, মই সেনাখন বৈজ্ঞানিক আগমনৰ বিষয়ে তোমালোকৰ আগত কৈছিলোঁ হয় নহয় আজি মই প্ৰকৃত আগমনৰ আন এটা ভাগ অবৈজ্ঞানিক আগমনৰ বিষয়ে ক'ম অবৈজ্ঞানিক আগমন হৈছে এক প্ৰকাৰ প্ৰকৃত আগমন য'ত কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা নকৰাকৈ কেৱল অবিৰুদ্ধ অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় মই আকৌ কৈ দিছোঁ যি প্ৰকাৰ আগমনত বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা নকৰাকৈ কেৱল অবিৰুদ্ধ অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাকে অবৈজ্ঞানিক আগমন বুলি কোৱা হয় যেনে মই এতিয়ালৈকে যিমানবিলাক কাউৰী দেখিছোঁ সকলো ক'লা ৰঙৰ কাউৰীয়ে দেখিছোঁ ক'লাৰ বাহিৰে বেলেগ ৰঙৰ কাউৰী মই দেখা নাই বা আছে বুলি শুনাও নাই সেইকাৰণে সিদ্ধান্ত কৰিব পাৰোঁ যে সকলো কাউৰী হয় ক'লা Unscientific induction. Unscientific induction is the establishment of a universal real proposition on the basis of mere uniform or uncontradicted experience without any attempt at discovering causal connection. মই একবাৰ কৈ দিছোঁ Unscientific induction is the establishment of a universal real proposition on the basis of mere uniform or uncontradicted experience without any attempt at discovering causal connection. For example, all crows are black. It is an example of universal real proposition. After observing a large number of black crows and finding no instances in the contrary, this general proposition is established. আকৌ কৈ দিছোঁ all crows are black. It is an example of general real proposition. After observing a large number of black crows and finding no instances on the contrary, this general proposition is established. এতিয়া আহিল অবৈজ্ঞানিক আগমনৰ কেইটামান বৈশিষ্ট্য প্ৰথম কথা অবৈজ্ঞানিক আগমনে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে Unscientific induction establishes a general real proposition. দুই নম্বৰ কথা অবৈজ্ঞানিক আগমনে বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে Unscientific induction based on observation of facts. 3 নম্বৰ কথা অবৈজ্ঞানিক আগমন যেহেতু এক প্ৰকাৰ প্ৰকৃত আগমন সেইকাৰণে ইয়াত আগমন জাপ থাকে Unscientific induction is a induction proper. Therefore, inductive leap is there. তাৰপিছত অবৈজ্ঞানিক আগমনে অবিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰে Unscientific induction based on uncontradicted experience. 5 নম্বৰটো হ'ল অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা কৰা নহয় In unscientific induction there is no causal relation. 6 নম্বৰ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক The conclusion of unscientific induction is probable. একেইটা হৈছে অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য characteristics of unscientific induction. এতিয়া আমি আহোঁ বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত তুলনা comparison between scientific and unscientific induction. তুলনা কৰিবলৈ যাওঁতে আমি আদৃশ্য আৰু বৈসাদৃশ্য আমি দুটা মন কৰিব লাগিব প্ৰথমতে বৈজ্ঞানিক আগমন আৰু অসাদৃশ্যটোৰ কথা কৈ লৈছোঁ 1 নম্বৰ বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন দুয়োটাই এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে
both scientific and unscientific induction establishes a general real proposition. 2 নম্বৰ কথা বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন দুইটাই বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰে both scientific and unscientific induction based on observation of facts. 3 নম্বৰ সাদৃশ্যটো হ'ল বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন দুয়োটাই প্ৰকৃত আগমন সেইকাৰণে দুয়োটাতে আগমন জাপটো থাকে In both scientific and unscientific induction there is inductive leap. এতিয়া আমি বৈসাদৃশ্যলৈ আহোঁ বৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ চেষ্টা কৰা হয় কিন্তু অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা কৰা নহয় In scientific induction there is causal relation but in unscientific induction there is no causal relation. 2 নম্বৰ কথা বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ কিন্তু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক The conclusion of scientific induction is certain but the conclusion of unscientific induction is probable. বৈজ্ঞানিক আগমনত প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰ নিয়মৰ ওপৰত ভিত্তি কৰা হয় আৰু অবৈজ্ঞানিক আগমনত অবিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰা হয় Scientific induction based on law of uniformity in nature and law of causation but unscientific induction based on uncontradicted experience. একেটা হৈছে বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত তুলনা সাদৃশ্য আৰু বৈসাদৃশ্য হ'ব দিয়া পিছত আকৌ কৰিম অডিঅ' দিম কেতিয়াবা ভিডিঅ' দিম গুগল মিটো কৰিম তোমালোকে খালি মন দি শুনিবা দেই অলপ ইণ্টাৰেষ্ট দিবা ক্লাছখিনিত তেতিয়াহে তোমালোকে পাৰিবা মই এইবিলাক আকৌ বেলেগ কলেজ খুলিলে মই আকৌ নপঢ়াওঁ নহয় এইখিনিয়ে হ'ব আৰু বহুত কষ্ট কৰি কৰা হয় ন তোমালোকৰ ক্লাছ এটা গতিকে তোমালোকে মনোযোগ দিবা দেই চাওঁতে তোমালোকৰো পৰীক্ষা পাই যাবহি এইটো হোৱাই নাই চাবা আকৌ ঠিক আছে দিয়া আহিছোঁ থেংক ইউ